নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ নতুন ভিডিঅ' এটা মাজলৈ সবন্ধকল ভেটেনাৰী কাউন্সিল অফ ইণ্ডিয়াৰ পৰা নতুন নোটিফিকেশ্যন এটি মুকলি কৰিছে ইয়াতে কি কৈছে চাওক VCI অনলাইন কাউন্সেলিং ফৰ এডমিশন ইন ৰিকগনাইজড ভেটেনাৰী কলেজ আন্ডাৰ 15% VCI কোটা অৰ্থাৎ ভেটেনাৰী কাউন্সিল অফ ইণ্ডিয়াৰ ফালৰ পৰা যেটো ভেটেনাৰী বিভিন্ন কলেজসমূহত এডমিশনৰ বাবে যিবিলাক UG আছিলে UG এডমিশনৰ বাবে 2025-26 ইয়াৰৰ বাবে যেটো কাউন্সেলিং হ'ব 15% কোটাৰ আন্ডাৰত হেতুৰ বাবে নোটিফিকেশ্যন মুকলি কৰিছে ইট ইজ hereby informed that the online registration for VCI counseling for admission to BVSC অর্থাৎ Bachelor of Veterinary Science and Animal Husbandry course under 15% all India quota যেটো হয় in recognized veterinary colleges for the academic year 2025-26 will commence from 8 October অর্থাৎ অহাকালিৰ পৰা এটো স্টার্ট হৈ যাব and based on the qualified merit list in the national eligibility come entrance test NEET UG 2025 অর্থাৎ NEET UG 2025 ত যিসকলে ক্যান্ডিডেটে এক্সাম দিছিলে আৰু তেখেতসকলৰ মাৰ্কস অনুযায়ী মেৰিট ওয়াইজ ইয়াতে সিট সমূহ লাভ কৰিব অৰ্থাৎ এডমিশন লাভ কৰিব যিবিলাক ভেটেনাৰী কলেজৰ লিষ্ট আৰু লগতে সিট মেট্ৰিক্স কাউন্সেলিংৰ শেডিউল সকলো ওয়েবসাইটত দি আছে আপোনালোকে তাতে গৈ চেক কৰি চাব পাৰিব BVSC অনলাইন কাউন্সেলিংৰ যেটো টাইম শেডিউল কৰি দিয়া হৈছে তো আমি এবাৰ চাই লও এটো ৰাউন্ড 1 টু স্টার্ট হৈ যাব অহাকালিৰ পৰা অৰ্থাৎ 8 অক্টোবৰৰ পৰা আৰু এটো 13 অক্টোবৰ লৈকে চলিব ইয়াৰে পেমেন্ট আৰু যেটো ফিস আৰু ৰেজিষ্ট্ৰেচন টু স্টার্ট হৈ যাব আৰু লগতে ইয়াতে আপোনালোকৰ চয়েস কৰিব পাৰিব ইনষ্টিটিউট এটো 9 তাৰিখৰ পৰা চয়েস কৰিব পাৰিব 13 তাৰিখলৈকে চলিব আৰু ইয়াতে ৰিজাল্টটো ঘোষণা কৰিব যে আপুনি কোনটোত চয়েস কৰিলে বা কোনটোত সিট লাভ কৰিলে এটো 15 অক্টোবৰ তাৰিখে ফাইনাল ৰিজাল্টটো ডিক্লেয়াৰ কৰি দিব যে অমুকটো ইনষ্টিটিউশনত সিট লাভ কৰিলে আৰু ইয়াতে যেটো যদি অলটমেন্ট পাই যায় তাৰ পিছত ৰিপৰ্টিং কৰিব লাগিব সেই ইনষ্টিটিউটত বা যেটো এডমিশন ল'ব লাগিব এটো 15 তাৰিখৰ পৰা 21 তাৰিখৰ ভিতৰতে এডমিশনটো ল'ব লাগিব নেক্সট ইয়াতে যেটো আছে সেকেন্ড ৰাউন্ডৰ এটো 22 তাৰিখ অক্টোবৰৰ পৰা স্টার্ট হৈ যাব আৰু 23 তাৰিখ দুই দিন থাকিব 25 অক্টোবৰ তাৰিখে ৰিজাল্ট ডিক্লেয়াৰ কৰি দিব কোনটো কোত লাভ কৰিছে সিট 25 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰতে এডমিশনটো লোৱাৰ টাইম ইয়াতে দিয়া হৈছে নেক্সট ফাৰ্স্ট ৰাউন্ড সেকেন্ড ৰাউন্ড কমপ্লিট হোৱাৰ পিছত ইয়াতে ষ্ট্ৰে ৰাউন্ড হ'ব আৰু ইয়াতে কিমান ফিস লাগে কোনটো ক্যাটাগৰী কিমান সকলো দিয়া আছে এটো 31 অক্টোবৰৰ পৰা স্টার্ট হ'ব 3 নৱেম্বৰ লৈকে ইয়াতে চলিব লগতে ৰিজাল্টটো 5 নৱেম্বৰ তাৰিখে ডিক্লেয়াৰ কৰি দিয়া হ'ব 5 নৱেম্বৰৰ পৰা 10 নৱেম্বৰৰ ভিতৰত যদি সিট পাই যায় তেন্তে এডমিশনটো ল'ব লাগিব গতিকে যিসকল এলিজিবল হয় কাউন্সেলিংটো কৰিব বিচাৰে নিশ্চয়কৈ কাউন্সেলিংটো কৰি দিব ভিডিওটো মানে নিশ্চয়কৈ লাইক এটা কৰি ৰাখিব পুনৰ লগ পাম নতুন ভিডিওৰ মাজলৈ থ্যাংক ইউ